হ্যালো গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনোৱাল জি কে মাষ্টাৰ। আনোৱাল জি কে মাষ্টাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক যে ভাৰতীয় ৰাজনীতিৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ উত্তৰ। তাৰে ভিতৰত হৈছে যে ভাৰতীয় সংবিধানৰ যিটো সংশোধনী, সেই সংশোধনীবিলাক মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম। তো ভিডিঅ'টো বেছি পলম নকৰি আৰম্ভ কৰোঁ, বলক। ইয়াত কৈছে যে some important amendments of the Indian Constitution. 44th Amendment Act 1978 removed the right to property from the list of the fundamental rights. কি কৈছে ইয়াত যে 40তম সংশোধনীৰ জৰিয়তে কৈছে যে সম্পত্তিৰ অধিকাৰটোক মৌলিক অধিকাৰ হিচাপে আছিল আগতে, কিন্তু এইটো সংশোধনীৰ জৰিয়তে বাদ দি দিয়া হৈছে। 52nd Amendment 1985 1985 চনত 52তম সংশোধনীৰ জৰিয়তে কি কৰা হৈছে, মেড ইট ইলিগেল টু ডিফেক্ট টু এনাদাৰ পাৰ্টি আফটাৰ বিং ইলেক্টেড। কৈছে যে কোনো ইলিগেল পাৰ্টি বা ইলিগেলকৈ অবৈধভাৱে জিকা পাৰ্টিক বা অবৈধভাৱে জিকি অহা পাৰ্টিক ভাৰতীয় সংবিধান কোনো ধৰণৰ স্বীকৃতি নিদিয়ে, কিন্তু কোনোবাই লিগেলভাৱে বা বৈধভাৱে যদি জিকি আহে ভাৰতীয় সংবিধানে তাক কি কৰে, স্বীকৃতি দিয়ে বা নিৰ্বাচন হিচাপে ঘোষণা কৰে। 61st Amendment Act 1989 reduced the voting age from 21 to 18. কি হৈছে যে আগত ভাৰতবৰ্ষৰ যিটো ভোটাধিকাৰৰ বয়স আছিল 21 বছৰ, সেইটো 61তম সংবিধান সংশোধনীৰ জৰিয়তে 21ৰ পৰা 18লৈ মানে কমাই আনিছে, 3 বছৰ কমাই দিয়া হৈছে। 71st Amendment 1992 1992 চনত হোৱা 71তম সংশোধনীৰ জৰিয়তে কি কৰা হৈছে, এডেড টু কংকণি, মণিপুৰী এণ্ড নেপালী টু দ্য 8th Schedule, যে 8 নং অনুসূচীৰ জৰিয়তে কি কৰা হৈছে যে কংকণি, মণিপুৰী আৰু নেপালীসকলক তেওঁলোকক কি কৰা হৈছে, সংযোগ কৰা হৈছে। 1/3 Amendment Act 2019 103 নং সংশোধনী আইন 2019 চনত হৈছিল, আৰু এইটোৰ জৰিয়তে কি কৰা হৈছে, ইন্ট্ৰডিউচড ৰিজাৰ্ভেশ্যন ফৰ ইকনমিকেলি উইকাৰ ছেকশ্যন ছ'চাইটি, যে EWS যিসকল কেটাগৰীৰ মানুহ আছে বা অতিকৈ আৰ্থিকভাৱে পিছপৰা যিবিলাক মানুহ আছে তেওঁলোকক কি কৰা হৈছে, সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে এইটো সংশোধনীৰ জৰিয়তে, 103 নং সংশোধনীৰ জৰিয়তে। তাৰপিছত কি কৰা হৈছে যে 105 Amendment, যে 105 নং সংশোধনী restored the power of state governments to identify socially and educationally backward classes, যে যিসকল সামাজিকভাৱে আৰু অৰ্থনৈতিকভাৱে পিছপৰা মানুহ আছে তেওঁলোকক কি কৰা হৈছে যে ভাৰতবৰ্ষৰ সংবিধানে ৰাজ্য চৰকাৰৰ যোগেদি এইবিলাকক মানে চিনাক্ত কৰিবলৈ দিছে। 106 Amendment Act 2023, যে 106 নং সংশোধনী কিমান চনত হৈছিল, 2023 চনত হৈছিল। ইয়াৰ জৰিয়তে কি কৰা হৈছে, ৰিজাৰ্ভড 1/3 of all seats for women লোকসভা, ষ্টেট লেজিসলেটিভ এছেম্বলিজ এণ্ড আদাৰ ইলেকশ্যনছ। কি কৰা হৈছে যে ভাৰতবৰ্ষৰ সংবিধানে কি কৰিছে, অকল পুৰুষৰ কাৰণেই নিৰ্বাচন দিয়া নাই, মহিলাৰ কাৰণেও কি কৰিছে, ৰাজ্য চৰকাৰ কি কৰিছে 33% যেনেকুৱাভাৱে কৰিছে, আৰু ভাৰতবৰ্ষৰ সংবিধানেও তেনেকুৱাভাৱেও কি কৰিছে, 3/1 কি মহিলাৰ কাৰণে সংৰক্ষণ কৰি দিছে। এইটো কিমান নং সংশোধনীৰ জৰিয়তে দিয়া হৈছে, 106 নং সংশোধনীৰ জৰিয়তে 2023 চনত এইটো কৰিছে। ফাৰ্ষ্ট এমেণ্ডমেণ্ট এক্ট 1951 1951 চনত যিটো প্ৰথম সংশোধনী আইন আনিছিল, এইটো
জৰিয়তে কি কৰা হৈছে এডেড ৰেষ্ট্ৰিকশ্যন অন ফ্ৰী স্পীচ টু প্ৰটেক্ট পাব্লিক অৰ্ডাৰ ডিচেন্সি এণ্ড মৰালিটি যে ভাৰতবৰ্ষ কি প্ৰথমখন সংশোধনী আইনৰ জৰিয়তে 1951 চনত এইটো কোৱা হৈছে যে কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ কোনো নাগৰিকে বা কোনো প্ৰাপ্তবয়স্ক ভোটাধিকাৰে তেওঁলোকে কোনো ধৰণৰ বাধা বিঘিনিৰ মাজত নাথাকি তেওঁলোকে নিজৰ ইচ্ছামতে তেওঁলোকে কথা ক'ব পাৰিব বা তেওঁলোকৰ কথা কোৱাৰ অধিকাৰ আছে কোনো ধৰণৰ আঘাত নহানাকৈ নৈতিকতাত আঘাত নহানাকৈ তেওঁলোকে কথা ক'ব পাৰিব বা তেওঁলোকৰ কথা কোৱাৰ অধিকাৰ আছে তো other important amendments include 107 Amendment Bill 2007, 84th Constitutional Amendment 84তম সংবিধান সংশোধনী 29th Amendment Act 1972 1972 চনত হোৱা 29তম সংশোধনী আইন 34th Amendment Act 1974 34তম সংশোধনী আইন 1974 চনত হৈছিল তো এনেকুৱা ধৰণৰ সংশোধনী হৈয়ে থাকে তো সংশোধনীৰ ভিডিঅ'টো মই এটা তালিকাৰ জৰিয়তে মই আপোনালোকক জনালোঁ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আনোৰুল জি কে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে কি হয় আমি ভিডিঅ' দিয়াৰ উৎসাহ বা প্ৰেৰণাটো আপোনালোকৰ পৰাই পাওঁ আপোনালোকে ছাপোৰ্ট কৰিলে আমি আগুৱাই যাব পাৰিম আৰু আপোনালোকক মই এইটো চেনেলৰ জৰিয়তে মই কম্পিটিটিভ এক্সামৰ সকলো ধৰণৰ ভিডিঅ' মই প্ৰভাইড কৰি থাকিম এইটোত কোনো ধৰণৰ কোচিং ফি দিব নালাগে বা বিনামূল্যে আপোনালোকক দিয়া হ'ব আমি প্ৰতিদিনে আপোনালোকৰ কাৰণে ভিডিঅ' আনিয়ে থাকিম তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব আজিৰ ভিডিঅ'টো ইমানেই সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম জয় হিন্দ